নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকৰ কাৰণে আহিছে এটা বহুতে ভাল খবৰ যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে ফ্ৰেণ্ডছ, এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে দুটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে স্বাস্থ্য বিভাগৰ। এটা হৈছে DHS অৰ্থাৎ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আৰু এটা হৈছে DHSFW ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰৰ। এই দুটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনি মুকলি কৰিছে প্ৰায় আপোনালোকৰ যিটো DHS হয়, DHSত যিটো ডিপাৰ্টমেণ্ট আছে DHS, সেইটোৰ কাৰণে ভেকেঞ্চি মুকলি কৰিছে প্ৰায় 919টা ভেকেঞ্চি মুকলি কৰিছে, বহুতো ভেকেঞ্চি মুকলি কৰিছে। আৰু যিটো আপোনালোকৰ DHSFW আছে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ, সেইটো ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চি মুকলি কৰিছে প্ৰায় 634টা ভেকেঞ্চি মুকলি কৰিছে। আপোনালোকে যদি স্বাস্থ্য বিভাগত আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু এই যিখিনি ভেকেঞ্চি মুকলি কৰিছে দুটা ডিপাৰ্টমেণ্টৰ পৰা, এই সকলোবিলাক ভেকেঞ্চিৰ বিষয়ে আপোনালোকক এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাবলৈ গৈ আছোঁ। তো আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব হ'লে আপোনালোকৰ বয়স কিমান হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আপোনালোকে কেতিয়াৰ পৰা এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব, সবিশেষ ডিটেইলছত আপোনালোকক জনাম। তো আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিডিঅ' চাই আছে, তো আপোনালোকলৈ এটা সৰু অনুৰোধ যে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যনবিলাক লগ পাই যায়। তেনে বলক ফ্ৰেণ্ড, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰায় 919টা ভেকেঞ্চি মুকলি কৰিছে DHSৰ কাৰণে। যিটো DHSৰ ডিপাৰ্টমেণ্ট আছে DHS ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ কাৰণে, আৰু যিটো আপোনালোকৰ DHSFWৰ ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰৰ, তাত আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিছে 634টা ভেকেঞ্চি মুকলি কৰিছে। আৰু প্ৰথমতে আপোনালোকক যিটো DHSFW হয় ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ, সেই ভেকেঞ্চিখিনিৰ যিখিনি 634টা ভেকেঞ্চি আছে, সেই ভেকেঞ্চিখিনিৰ ডিটেইলছখিনি আপোনালোকে প্ৰথমতে জনাবলৈ গৈ আছোঁ। তো আপোনালোকে কেৱল ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু ইয়াত আপোনালোকৰ যিটো 634টা ভেকেঞ্চি মুকলি কৰিছে, সেই ভেকেঞ্চিত আপোনালোকৰ গ্ৰেড 3 পষ্টৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু এই ভেকেঞ্চিখিনি অনলি নাৰ্ছৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে, ANM নাৰ্ছৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু যদিহে ফ্ৰেণ্ডছ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, তো আপোনালোকে অহা ডিচেম্বৰ মাহৰ 9 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ লাষ্ট ডেটটো দিছে ইয়াত 18/12/2024, অৰ্থাৎ আপোনালোকে ডিচেম্বৰ মাহৰ 18 তাৰিখলৈ আপোনালোকে ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰাৰ পিছত যেতিয়া আপোনালোকে চাকৰি লাভ কৰিব, তো আপোনালোকে এটা ভাল চেলাৰী লাভ কৰিব। ইয়াত 14,000ৰ পৰা আপোনালোকে 70,000 টকা আপোনালোকে চেলাৰী লাভ কৰিব মান্থলি। আৰু আপোনালোকৰ গ্ৰেড পে থাকিব 6,200 টকা। আৰু ইয়াত কাষ্ট ৱাইজ বিভিন্ন ভেকেঞ্চি ইয়াত ভাগ কৰি দিয়া হৈছে। URৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে ভেকেঞ্চি আছে 324টা, আৰু OBC MOBCৰ কাৰণে ভেকেঞ্চি আছে 153টা ভেকেঞ্চি দেখিবলৈ পোৱা যাব ইয়াত। আৰু OBC যিটো ট্ৰাইব হয়, চাহ জনগোষ্ঠীৰ কেণ্ডিডেট হয়, তেওঁলোকৰ কাৰণে ভেকেঞ্চি ইয়াত ৰিজাৰ্ভ কৰি ৰখা আছে 19টা ভেকেঞ্চি ৰিজাৰ্ভ কৰি ৰখা আছে তেওঁলোকৰ কাৰণে। আৰু SCৰ কাৰণে আছে 44, STP মানে আছে যিটো আপোনালোকৰ প্লেণ্টৰ হয়, তেওঁলোকৰ কাৰণে ভেকেঞ্চি ৰিজাৰ্ভ কৰি ৰখা আছে 64টা। আৰু ST হিলছ যিখিনি পাহাৰৰ কেণ্ডিডেট আছে ST, তেওঁলোকৰ কাৰণে 32টা ভেকেঞ্চি ৰিজাৰ্ভ কৰি ৰখা আছে। আৰু টোটেল ভেকেঞ্চি মুকলি কৰিছে 634টা। আৰু ইয়াত আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, ইয়াত চিম্পল নৰ্মেল কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰে। যিসকল কেণ্ডিডেটে ANMৰ আপোনালোকৰ ট্ৰেইনিং কৰি থোৱা আছে, আপোনালোকে যদি ANM নাৰ্ছৰ আপোনালোকে ট্ৰেইনিং কৰি থৈছিল, তেনেহ'লে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ নৰ্মেল কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব নোৱাৰে। ইয়াত কেৱল ANMত ট্ৰেইনিং কৰি থোৱা কেণ্ডিডেটসকলে, যিসকলে ট্ৰেইনিং কৰিছিল AMত, তো তেওঁলোকে ইয়াত এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব, যিহেতু এই ভেকেঞ্চিখিনি অনলি নাৰ্ছৰ ভেকেঞ্চি হয়। আৰু ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত আপোনালোকৰ দিছে। তো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সেছত আপোনালোকৰ নামটো থাকিব লাগিব, তো আপোনালোকে এই ভেকেঞ্চিখিনি তেতিয়া এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াত
যিটো বয়স বিচাৰিছে বয়সটো আপোনালোকৰ কাষ্ট ৱাইজ আপোনালোকৰ বয়সবিলাক বেলেগ বেলেগ বিচৰা হৈছে ইয়াত ইউ আৰ আনৰিজাৰ্ভৰ কাৰণে অৰ্থাৎ যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 40 বছৰলৈ এপ্লাই কৰিব পাৰিব আৰু যিসকল OBC কেণ্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 43 বছৰলৈ এপ্লাই কৰিব পাৰিব আৰু যিসকল STP STH আৰু SC কেণ্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 45 বছৰলৈ এপ্লাই কৰিব পাৰিব লগতে আৰু পিছত আপোনালোকৰ যিখিনি PWBD কেণ্ডিডেট আছে যিসকল শাৰীৰিকভাৱে অক্ষম কেণ্ডিডেট হয় তেওঁলোকে 18 বছৰৰ পৰা 50 বছৰলৈ এপ্লাই কৰিব পাৰিব আৰু এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব হলে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ যিখিনি আপোনালোকৰ DHS ৰ ভ্যাকেন্সি মুকলি কৰিছে 919টা সেই ভ্যাকেন্সিখিনিৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছো তো DHS ৰ ফালৰ পৰা আপোনালোকৰ ভ্যাকেন্সি মুকলি কৰিছে প্ৰায় 919টা ভ্যাকেন্সি মুকলি কৰিছে আৰু এই ভ্যাকেন্সিটো এপ্লাই কৰা লাষ্ট ডেটটো দিছে 18 ডিসেম্বৰলৈ আপোনালোকে ভ্যাকেন্সিখিনি এপ্লাই কৰিব পাৰিব সেম ডেটতে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব 9 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব ডিসেম্বৰ মাহৰ আৰু এইটো আপোনালোকৰ যিখিনি ভ্যাকেন্সি মুকলি কৰিছে DHS ৰ ফালৰ পৰা ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসৰ পৰা তো ইয়াতো আপোনালোকৰ টেকনিক্যালৰ গেট 3 টেকনিক্যালৰ কাৰণে ভ্যাকেন্সিখিনি মুকলি কৰিছে আৰু এইটো আপোনালোকৰ এটা আসাম গভৰ্ণমেণ্ট জব হয়তো ডাইৰেক্টলি আপোনালোকৰ পাৰ্মানেন্ট জব হয়তো আৰু ইয়াত আপোনালোকৰ যেটো ANM নাৰ্ছ আছে ANM নাৰ্ছৰ কাৰণে ভ্যাকেন্সি আছে প্ৰায় 181টা ভ্যাকেন্সি আছে আৰু ষ্টাফ নাৰ্ছৰ কাৰণে আছে 446টা ভ্যাকেন্সি আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে ভ্যাকেন্সি আছে 292টা ভ্যাকেন্সি ইয়াত আছে আৰু টোটাল আপোনালোকৰ 919টা ভ্যাকেন্সি আছে DHS ত কাৰণে ইয়াত আপোনালোকৰ বয়সটো বিচাৰিছে আৰু যিখিনি ভ্যাকেন্সি মুকলি কৰিছে 919টা ইয়াত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সটো বিচাৰিছে 18 বছৰৰ পৰা আপোনালোকে 40 বছৰলৈ এপ্লাই কৰিব পাৰিব যিসকল জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকে আৰু লগতে আপোনালোকৰ যিসকল ST SC কেণ্ডিডেট আছে তেওঁলোকে ইয়াৰ 40 বছৰৰ লগত 5 বছৰ আপোনালোকৰ যোগ হ'ব আপোনালোকে 45 বছৰলৈ এপ্লাই কৰিব পাৰিব আৰু যিসকল OBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ আপোনালোকৰ প্লাস হ'ব অৰ্থাৎ আপোনালোকে 18 বছৰৰ পৰা 43 বছৰলৈ এপ্লাই কৰিব পাৰিব আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 18 বছৰৰ পৰা 50 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত আপোনালোকৰ যিখিনি DHS ৰ ডাইৰেক্টৰেট অফ হেলথ সাৰ্ভিসৰ ভ্যাকেন্সি আছিল ভ্যাকেন্সিখিনি যেটো ANM ৰ ভ্যাকেন্সি হয় ANM নাৰ্ছৰ ভ্যাকেন্সি হয় তাত আপোনালোকৰ একেসেম কোৱালিফিকেশন বিচাৰিছে আপোনালোকৰ ANM নাৰ্ছৰ আপোনালোকৰ ট্ৰেনিং কৰি থোৱা হ'ব লাগিব যদি আপোনালোকে ANM নাৰ্ছৰ ট্ৰেনিং কৰি থৈছিল তেনে আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ যিখিনি ষ্টাফ নাৰ্ছৰ ভ্যাকেন্সি আছে ষ্টাফ নাৰ্ছৰ ভ্যাকেন্সিখিনিত আপোনালোকৰ এডুকেশন কোৱালিফিকেশন বিচাৰিছে আপোনালোকে যদি JNM ৰ ফালৰ পৰা আপোনালোকে BSc নাৰ্ছিঙৰ আপোনালোকে ট্ৰেনিং কৰি থৈছে JNM ৰ ফালৰ পৰা তো আপোনালোকৰ যদি ডিপ্লোমা আছে BSc নাৰ্ছিঙত তো আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ যিখিনি ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে ভ্যাকেন্সি আছে এই ভ্যাকেন্সিখিনিত আপোনালোকৰ ডিপ্লোমা বিচাৰিছে যে আপোনালোকে যদি JNM ৰ BSc নাৰ্ছিঙত ডিপ্লোমা কৰি থৈছে তো আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ যদি আপোনালোকৰ ইণ্ডিয়ান নাৰ্ছিং কলেজৰ পৰা আপোনালোকে কোৱালিফিকেশন আছে আপোনালোকে ডিগ্ৰী আপোনালোকৰ ট্ৰেনিং কৰি থোৱা আছে তো আপোনালোকে ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু ইয়াত বিভিন্ন কোৱালিফিকেশন আপোনালোকৰ বিচাৰিছে আপোনালোকে চেক কৰি চাব পাৰিব ডেসক্ৰিপচনত লিংকটো দি দিম তাৰ পিছত আপোনালোকৰ যেটো আপোনালোকৰ ANM নাৰ্ছ হয় তাত আপোনালোকৰ এটা ভাল স্যালাৰি আপোনালোকক দিয়া হ'ব 14000 পৰা 70000 টকা আপোনালোকে স্যালাৰি লাভ কৰিব মান্থলি গ্ৰেড পে পাব 6200 টকা আৰু যিখিনি ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ আছে সেম আপোনালোকে স্যালাৰি আপোনালোকে লাভ কৰিব কিন্তু আপোনালোকৰ গ্ৰেড পেটো অলপ বেছি থাকিব ইয়াৰ আপোনালোকৰ 6800 টকা আপোনালোকৰ গ্ৰেড পেটো থাকিব যদি এই ভ্যাকেন্সিখিনিত আপোনালোকে ইন্টাৰেষ্ট হয় যদি আপোনালোকে কোৱালিফিকেশন মিলে তো আপোনালোকে ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যেটো ডেট আপোনালোকৰ 9 ডিসেম্বৰ আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব এতিয়ালৈকে ইয়াৰ এপ্লাই ষ্টাৰ্ট হোৱা নাই তো আপোনালোকে 9 তাৰিখৰ পৰা আপোনালোকে এই ভ্যাকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু যদি ফ্ৰেন্ডছ আপোনালোকে যদি ভিডিওটো ভাল পালে তেন্তে আপোনালোকে এটা ভিডিওটোত লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম